নমস্কাৰ দৰ্শক, আপোনালোক সকলোকে মামুজ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা কৃত্ৰিম ফুল বা আৰ্টিফিচিয়েল ফ্লাৱাৰ বনোৱাৰ আইডিয়া এটা লৈ আহিছোঁ। এই কৃত্ৰিম ফুলটো বনাবলৈ আপোনালোকে একো বস্তু কিনিব লগা নহয়। আপোনালোকৰ মানে জিৰ' কষ্ট, কোনো খৰচ নোহোৱাকৈ বনাব পাৰিব। এইটো মই ফোম চিটৰ পৰা বনাম। আপোনালোকে যেতিয়া নতুন চাৰ্ট কিনি আনে, তেতিয়া তাৰ লগত যিটো ফোম চিট আহে সেইটো আপোনালোকে পেলাই দিয়ে, কিন্তু সেই পেলনীয়া বস্তুটোৰ পৰা আপোনালোকে ঘৰ সজাবৰ কাৰণে ধুনীয়া ফুল বনাই ল'ব পাৰে। বা কেতিয়াবা কিছুমান ক্ৰাফ্টৰ কাৰণে ল'ৰা ছোৱালীক স্কুলতো দৰকাৰ হয়, সেই তেতিয়াও দৰকাৰ হয়, সেইটো আপোনালোকে এনেকৈ ফোম চিটৰ পৰা বনাই ল'ব পাৰে। এতিয়া আজিৰ ভিডিঅ'টো আগবঢ়াৰ আগতে কিন্তু আপোনালোকক ৰিকুৱেষ্ট কৰিম যে মোৰ ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ফুল বনাবৰ কাৰণে মই এখন ফোম চিট লৈছোঁ। ফোম চিটখন জুখি লৈছোঁ। বহলে হৈছে 3 ইঞ্চি আৰু দীঘলে 18 ইঞ্চিলৈকে ল'ব পাৰে। তাৰপিছত মই এনেকৈ হাতৰ আঙুলি টিপাত লৈ পেলাই এনেকৈ পকাই পকাই গৈ আছোঁ আৰু শেষলৈকে পকাই গৈ পেলাই এটা ভাঁজ এটা দি পেলাই, ভিডিঅ'টো দেখিলে গম পাব, এটা ভাঁজ এটা দি পেলাই মই সামৰণি মাৰিছোঁ আৰু তাৰপিছত এডাল বগা সূতা দি পেলাই এই ফুলপাহ মোৰ গাঁঠি মাৰি দিছোঁ। এনেকৈ চব গাঁঠি মাৰি দিম তাৰপিছতে আৰু মোৰ ফুলপাহ তৈয়াৰ হৈ যাব। পিছফালৰ বেছি হৈ থকা অংশখিনি মই কাটি ল'ম আৰু তাৰপিছত পিছফালে ফুলপাহৰ পিছফালে এডাল সৰু ঠাৰি এডাল লগাই ল'ম। তাৰপিছত এয়া চাওক, মোৰ ফুলপাহ তৈয়াৰী হৈ গ'ল। দ্বিতীয় ফুলপাহ বনাবৰ কাৰণেও ফোম চিটখন মই এনেকৈ জুখি লৈছোঁ। বহলে 3 ইঞ্চি লৈছোঁ আৰু দীঘলে 18 পৰা 20 ইঞ্চিলৈকে ল'ব পাৰে। তাৰপিছত মই ফোম চিটখন এনেকৈ কাটি ল'ম, জোখমতে কাটি ল'ম আৰু তাৰপিছত কি কৰিম, মাজতে ফোম চিটখন দুভাঁজ কৰি ল'ম আৰু ভিডিঅ'ত দেখাৰ দৰে ফোম চিটখন যিমান বহল হয় তাৰ আধালৈকে, মানে 1.5 ইঞ্চিলৈকে কেঁচিৰে এনেকৈ কাটি ল'ম। ভিডিঅ'টো চাওক, দেখিলে আপোনালোকে বুজি পাব। কাটি হোৱাৰ পিছত ফোম চিটখনত মই এতিয়া এডাল সৰু ঠানি এডাল গ্লুগান দি আঠা লগাই ল'ম। তাৰপিছত কি কৰিম, এই ঠাৰিডালত এই ফোম চিটখন দীঘলে দীঘলে পকাই পেলাই গৈ যাম। এনেকৈ ঠাৰিডাল যিমান দীঘল হয় তাৰ আধালৈকে পকাই যাব। তাৰপিছত দেখিব আপোনালোকে খুব ধুনীয়া এপাহ ফুল তৈয়াৰী হৈ যায়। পকাই শেষ হোৱাৰ পিছত ফোম চিটখনৰ শেষৰ মূৰটোত গ্লুগান দি এনেকৈ আঠা লগাই দিব। চাওক, এপাহ খুব ধুনীয়া ফুল অতি সোনকালে, অতি সহজতে তৈয়াৰ হৈ গ'ল। তিনি নম্বৰ ফুলপাহ বনাবৰ কাৰণে মই এনেদৰে কাটি ল'লোঁ ফোম চিটখন। তাৰপিছত এডাল সৰু ঠাৰি গ্লুগান দি পেলাই এনেকৈ আঠা লগাই ল'লোঁ আৰু ঠাৰিডালৰ ওপৰত ভিডিঅ'ত দেখাৰ ধৰণে এই ফোম চিটখন ইটোৰ ওপৰত সিটো এনেকৈ চব পকাই পেলাই গৈ থাকিলোঁ আৰু এনেদৰে পকাই গৈ থাকিলে এইটো এপাহ আগৰ ধৰণৰ নিচিনা নহয়, তাতকৈ অলপ বেলেগ ধৰণে ফুলপাহ তৈয়াৰী হৈ যাব।
4 নম্বৰ ফুলপাহ বনাবৰ কাৰণে মই ফোম চিটখনক এনেকৈ গোল আকাৰ দি আঁকি লৈছোঁ তাৰ পিছতে কাটি লৈছোঁ আৰু কাটোতে খালি আপোনালোকে এটা কথা মন কৰিব যে এই নীলা যেটো পেনৰ দাগটো আছে হেতু মানে নেদেখাকে কাটিব সেইখিনি কাটি পেলাব কাটি লোৱা গোল ফোম চিটখিনি দুটাকে এনেকৈ তলত ষ্টেপল লগাই ল'ব তাৰ পিছতে দুটা ল'ব আৰু এটা ল'ব হেতে অকলে থাকিব পাঁচটা মানে পিটেল হ'ব পাঁচটা পাহি হ'ব তাৰ পিছত এনেকৈ গ্লু গান দি ইটোৰ লগত হিটো এনেকৈ গাঁঠি লগাই দিব তাৰ পিছতে হৈ যোৱাৰ পিছত আপোনালোকে এডাল ঠাৰি লগাই দিব আৰু আগফালে এনেকৈ এটা মই দেখুৱাৰ দৰে মই বগা ৰঙৰ লৈছো এটা মণি এনেকৈ লগাই দিব পাৰে বগা ৰঙৰ হ'লে আপোনালোকে বেলেগ কালাৰ ৰঙা বা গুলপীয়া আপোনালোকৰ পছন্দ অনুসৰি যিকোনো এটা মণি লগাই দিব দেখিবলৈ ধুনীয়া লাগিব 5 নম্বৰ ফুলপাহ বনাবৰ কাৰণে ফোম চিটখন মই পুনৰাই গোল আকাৰ দি পেলাই কাটি লৈছো তাৰ পিছতে ফুলপাহ বনাই দাম এনেকুৱা ধৰণৰ 4 বা 5 খন ফোম চিট লাগিব কাটি লোৱা ফোম চিটখিনি এনেকৈ ভিডিঅ'ত দেখাৰ ধৰণে পাস কৰি ল'ব হাতৰ টিপাত এনেকৈ 4খন বা 5খন লৈ ল'ব তাৰ পিছতে বগা সুতা এডাল দি ভিডিঅ'টো দেখিলেই গম পাব গাঁঠি দি ল'ব আৰু আপোনালোকৰ ফুলপাহ ধুনীয়াকৈ তৈয়াৰ হৈ যাব দৰ্শক তেনেহলে আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'টোত তেতিয়ালৈকে আপোনালোকক